প্ৰথম সমস্যাটো কথাটো হ'ল কি আমাৰ ৰাস্তাটো বহুত বেয়া মানে বেমাৰী এজনক আমি নিবৰ কাৰণে চাং কৰি নিবলগীয়া হয় 2 নম্বৰ কথাটো হ'ল কি আমি শুনিছোঁ মানে ইয়াত জব কাৰ্ডৰ অলপ পইচা আহিছিলে গতিকে সেই কামটো নহ'ল আৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ যাব লাগে বহুত অসুবিধা হয় মানুহৰ মানে বহুত সমস্যা হয় ৰাস্তাটো প্ৰকৃততে যদি পইচা আহিছে সেই কামটো হোৱা নাই কিয় প্ৰথম কথা আৰু 2 নম্বৰ কথা হ'ল চৰকাৰে চবফালে ৰাস্তা বনাই আছে আমাৰ ৰাস্তাটো কিয় হোৱা নাই গতিকে ইয়াত যথেষ্ট অসুবিধা হৈছে ৰাইজৰ দৈৰ্ঘ্য আপোনাৰ এইটো 2 কিলোমিটাৰ হ'ব ক'ৰ পৰা ক'ত সংযোগ হৈছে এইটো আপোনাৰ সোণাপুৰৰ পৰা লক্ষীপুৰ হয় আমি মহিলাসকল গোটেইখিনি ওলাই আহিছোঁ কাৰণ আমাৰ ৰাস্তাটো বহুত কষ্ট ল'ৰা ছোৱালী স্কুল নিবলৈ পিঠিত নিবলগীয়া হয় বৰষুণ দিলে মানে বোকা হয় এখনো গাড়ী সোমাব নোৱাৰে আমাৰ ৰাস্তাটোত গাড়ীটো বাদে চাইকেল ঠেলিও মানে আমি ল'ৰা নিব নোৱাৰোঁ ইমানে কষ্ট সেইকাৰণে আমি আজি ৰাইজে সকলো লগ লাগি মানে আমি কৰিবলৈ আগবাঢ়ি আহিছোঁ পঞ্চায়তক বা চৰকাৰক আপোনালোকে নিৰ্মাণ কৰিবৰ কাৰণে অনুৰোধ নাই কৰা নেকি বহুতবাৰ অনুৰোধ কৰিছোঁ প্ৰায় মানে আমি মিটিঙে যিয়ে হওক গাঁও সভা হওক সকলোতে আমি গৈ দৰখাস্ত কৰোঁ যে আমাৰ ৰাস্তাটো বনাই দিয়ক এই ৰাস্তাটোৰ কাৰণে আমাৰ কষ্ট হৈছে নাই নুশুনে আচলতে নাই 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 শিলগুটি এটাও পৰা নাই মানে আমাৰ ৰাস্তাটো ইমানে কষ্ট মানে এতিয়া কি ক'ব এতিয়া আমি এই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ বিত্তমন্ত্ৰী শ্ৰীযুক্ত অজন্তা নেওগক যাতে আমাৰ এই পথটো সুব্যৱস্থা কৰি দিয়ক ভাল কৰি দিয়ক সেয়াই অনুৰোধ নাৰায়ণপুৰ লক্ষীপুৰ সংযোগী উপপথ এই পথটো কাষে পাজৰে আমি এই গাঁওখনত প্ৰায় 100 ঘৰ পৰিয়ালে বাস কৰোঁ এইটো এটা অতি মানে লাগতিয়াল আমাৰ ৰাস্তা ইয়াত বহু বিদ্যালয় মহাবিদ্যালয় আন নালাগে বিশ্ববিদ্যালয় পৰ্যন্ত ছাত্ৰ ছাত্ৰী আছে কিন্তু বাৰিষাক লৈ আমাৰ ইমানেই অসুবিধা হয় তেওঁলোকৰ পঢ়াটো বাৰিষাত জন্মে ধৰি লওক কেতিয়াবা মানে এনেকুৱা হয় বেমাৰী আজাৰী থাকিলে মানে নিয়াত অসুবিধা হয় এই ৰাস্তাটোৰ ওপৰত আনকি মানে প্ৰসৱ পৰ্যন্ত হৈছে কিন্তু বহু আমি চৰকাৰক অন্যবিন্ন কৰিছোঁ বহু গাঁও পঞ্চায়তক কৰিছোঁ পঞ্চায়তত কৰিছোঁ প্ৰতিবাৰে আমাক প্ৰতিশ্ৰুতিয়েই দিয়ে আৰু কেতিয়াবা কয় আপোনালোকৰ ৰাস্তাটো ধৰা হৈছিল কিন্তু আমি ইয়াত নাপাওঁ এবাৰ আমাৰ এই তিনিআলিতে এখন ফলকো আঁৰি দিছিলে যে এইটো ৰাস্তা ইমান টকাৰ নামত বনোৱা হৈছে কিন্তু বনোৱাৰ নামত ইয়াত একো নাই ইয়াত বনোৱাৰ নামত একোৱেই নাই মুঠতে পথটো 3 কিলোমিটাৰ হ'ব একদম লক্ষীপুৰ সংযোগলৈকে ইয়াত প্ৰায় 100 ঘৰ মানুহে আমি ওচৰে পাজৰে বাস কৰোঁ কিন্তু এই যিটো সংযোগী ৰাস্তা এইটো লক্ষীপুৰ স্কুললৈ সংযোগ হৈছে এইফালে সোণাপুৰ ৰাস্তা এনেকৈ গৈ মেইন ৰাস্তাত সংযোগ হৈছে গতিকে অতিয়ে মানে আমাৰ এইটো এটা লাগতিয়াল ৰাস্তা গতিকে আমি উপায়বিহীন হৈ এইবাৰ আমি নিজে প্ৰতিবাৰেতো আমি নিজে কৰোঁৱে তথাপি এইবাৰ আমি অলপ মানে বহুলকৈ চৰকাৰলৈ বাট নাচাই এই ৰাস্তাটো আমি মেৰামতি কৰিবলৈ ৰাইজৰ সহায় সহযোগত আগবাঢ়ি আহিছোঁ আৰু আমাৰ চৰকাৰৰ প্ৰতি এতিয়া একদম বিনম্ৰ অনুৰোধ যিহেতু আমি তেখেতলোকৰ তলত বাস কৰিছোঁ তেখেতলোক যিহেতু আমাৰ উন্নতিকামী আমি চৰকাৰ আমি স্বীকাৰ কৰিছোঁ আমাৰ যিহেতু বিধায়িকা আছে তেখেত আমাৰ বিত্তমন্ত্ৰী হয় তেখেতক আমাৰ এই ৰাইজৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ কৰিছোঁ বাৰিষা অহাৰ আগে আগে যাতে তেখেতে আমাৰ পথটি মেৰামতি সুব্যৱস্থা কৰে যিহেতু আমি তেখেতলোকৰে মানুহ গতিকে আমি বিনম্ৰ অনুৰোধ কৰোঁ আমাৰ গাঁৱৰবাসীৰ তৰফৰ পৰা আমাৰ এই অসুবিধাবোৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে আমাক যাতে ৰাস্তাটোৰ ব্যৱস্থা কৰি দিয়ে আজি আমাৰ প্ৰায় 150-200 মানুহৰে হ'ব আৰু বিভিন্ন কামতো মানুহ লাগি আছে 2খন JCB আৰু 4খনমান ট্ৰেক্টৰে এই বহু দূৰত মাটি খান্দি আছে আমাৰ ইয়াত মাটি পাবলৈও অসুবিধা যিহেতু দ অঞ্চল খৰচ এইবোৰ ৰাইজৰ সহযোগত আমাৰ হৈছে দুজনমান বিশিষ্ট ব্যক্তিয়ে ভাল ধৰণে আমাক ইয়াত সহায়ো কৰিছে গাঁৱৰে তেখেতলোকৰ সহযোগত আমাৰ এই কামটো চলিছে আৰু যি আমি মাটি দিয়াৰ ব্যৱস্থা কৰিছোঁ এই মাটিটোৱে আমাৰ কাৰণে যথেষ্ট নহয় আমাৰ ইয়াত শিল লাগিব শিল বালি পৰ্যন্ত লাগিব কাৰণ কেলৈ বাৰিষা হোৱাৰ লগে লগে যিহেতু মাটিটো বহি যাব গতিকে ৰাইজে মানে চৰকাৰলৈ বাট চাবলৈ আশা এৰি দিছে তথাপিও আমি আশা কৰোঁ তেখেতে বিশেষকৈ আমাৰ বিত্তমন্ত্ৰী মহোদয়া আমাৰ যিহেতু বিধায়িকা তেখেতলৈ আমাৰ বিনম্ৰ অনুৰোধ আছে তেখেতে যাতে আমাৰ এইটো বাৰিষাৰ পূৰ্বে ৰাস্তাটোৰ এটা সুন্দৰ ব্যৱস্থা কৰি দিয়ে अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।